নমস্কাৰ বন্ধু বান্ধৱীসকল, আত্মসহায়ক গোটৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যে কি কাম নকৰিলে গোটৰ ৰেজিষ্ট্ৰেশ্যন কৰ্তন যাব। মই কিন্তু গাঁৱৰ গোটৰ কথা কোৱা নাই, মই টাউনৰ গোটৰ কথা কৈছোঁ, আত্মসহায়ক গোটৰ কথা, বুজি পাইছে। আৰু যদি আপোনালোকৰ ALF আছে তেতিয়াহ'লে ALFৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী বাইদেউহঁতত আপোনালোকে কি জমা দিব লাগিব। আপোনালোকৰ বেংকত কিমান টকা আছে, আপোনালোকে বিজনেছ যে কৰিছে, বিজনেছত কিমান টকা লগাই ৰাখিছে, কিমান টকা আপোনালোকে মানে পাইছে, লাভ হৈছে আপোনালোকে, তাৰপিছত আপোনালোকে কিমান টকা লগাইছে, আপোনালোকে অনুদান পাইছেনে নাই, প্ৰথম 10,000 তাৰপিছত 15,000 এইখিনি পাইছেনে নাই, এইখিনি কি কৰিব লাগিব, আপোনালোকে জমা দিব লাগিব ALFৰ বাইদেউৰ হাতত, বুজি পাইছে। আৰু যদি আপোনালোকৰ ALF নাই তেতিয়াহ'লে কি কৰিব লাগিব, আপোনালোকে গোটেইখিনি ডিটেইলছ আপোনালোকৰ CRP বাইদেউৰ হাতত জমা দিব লাগিব। মানে যদি CRP বাইদেউক নিদিয়ে NLMৰ অফিচত গৈ আপোনালোকে এইখিনি গোটেইখিনি ডিটেইলছখিনি জমা দিব লাগিব। আৰু যদি আপোনালোকে ডিটেইলছখিনি জমা নিদিয়ে তেতিয়া কিন্তু আপোনালোকৰ এই গোটৰ ৰেজিষ্ট্ৰেশ্যনটো কেঞ্চেল হ'ব পাৰে। তো আপোনালোকে বহুত বেলেগ ডিষ্ট্ৰিক্টত এইটোও বিচাৰিছে, গোটৰ নাম বিচাৰিছে, বিজনেছ কি কৰে, প্ৰত্যেক মেম্বাৰৰ পাছবুক বিচাৰিছে। কিন্তু আমাৰ ইয়াত কি হৈছে, প্ৰত্যেক গোটৰ পাছবুক একো ডিটেইলছ বিচৰা নাই, ডকুমেণ্টছ বিচৰা নাই, কিন্তু খালি একাউণ্টত কিমান টকা আছে এইখিনি কিন্তু লিখি দিব লাগিব, শুদ্ধকৈ লিখিব লাগিব। আৰু ভুল লিখিব নোৱাৰিব, ভুল লিখিলেও কিন্তু কেঞ্চেল হ'ব পাৰে, বুজি পাইছে। তো এইখিনি গোটেইখিনি ডিটেইলছখিনি আপোনালোকে কি কৰক, CRP বাইদেউ হওক, ALFৰ বাইদেউহঁতৰ লগত কথা পাতি আপোনালোকে যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে তেওঁলোকক গৈ পেলাই ক'ব যে বাইদেউ আমি কেনেকৈ লিখিব লাগিব, কি কৰিব লাগিব, তেওঁলোকে আপোনালোকক বুজাই দিব, বুজি পাইছে। আৰু যদি আপোনালোকৰ ALF নাই তেতিয়াহ'লে CRP বাইদেউৰ লগত আলোচনা কৰিব, CRP বাইদেউ আপোনালোকক গোটেইখিনি কথা কৈ দিব। আৰু এইটো ধৰক এই কামখিনি কৰোঁতে কিন্তু আপোনালোকৰ একো পইচা নালাগে, কিয়নো এইখিনি আপোনালোকৰ নিজৰ ডিটেইলছে দিব, এইখিনিত পইচা নালাগে, বুজি পাইছে। আৰু বহুতেই ভাবিব পাৰে এইখিনি কাম কৰোঁতে চাগে পইচা লাগিব, পইচা নালাগে। আপোনালোকে কি কৰক, আপোনালোকৰ গোটৰ পাছবুকটো আপডেট কৰি আনক, আপ টু ডেট কৰিলে আপোনালোকে গমেই পাব আপোনালোকৰ বেংকত কিমান টকা মানে আছে। আপোনালোকৰ গোটৰ বহীটোত চাওক আপোনালোকৰ কিমান টকা আপোনালোকে মানে লগাই ৰাখিছে, মানে বিজনেছত লগাই ৰাখিছে, আপোনালোকে সপ্তাহত কিমান টকা জমাইছে, মানে গোটেইখিনি আপোনালোকে কি কৰক, আপোনালোকে এইখিনি আপোনালোকৰ নিজৰ তাতেই পাব। আপোনালোকে এইখিনি ডিটেইলছখিনি শুদ্ধকৈ আপোনালোকৰ ALFৰ বাইদেউহঁতক দিয়ক। আৰু যদি আপোনালোকৰ ALF নাই CRP বাইদেউৰ হাতত গোটেইখিনি জমা দি দিয়ক, বুজি পাইছে। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।